যোৱা ইংৰাজী 13 আগষ্ট তাৰিখে সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়তো ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপন উপলক্ষে হৰ ঘৰ তিৰংগা কাৰ্যসূচী পালন কৰে। এই উপলক্ষে ডিব্ৰুগড়ত কেন্দ্ৰীয় জাহাজ বন্দৰ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেইবাজনো বিশিষ্ট ব্যক্তিক ৰাষ্ট্ৰীয় পতাকা উপহাৰ স্বৰূপে আগবঢ়ায় আৰু হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। ডিব্ৰুগড়ৰ শান্তিপাৰাত থকা নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰে আৰু ৰাইজক উদ্দেশ্যি এইদৰে কয়। আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিৰ কাষত থিয় হৈ ভাৰত মাতাৰ শ্ৰীচৰণত সমৰ্পিত ভাৱনাৰ মূৰ দুৱাই আমি কৌটি কৌটি প্ৰণিপাত যাচিছোঁ আৰু আমি সকলোৱে ৰাষ্ট্ৰীয় চেতনাৰে উদ্বুদ্ধ হৈ ভাৰত মাতাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবৰ বাবে আমি সকলোৱে জীৱনৰ প্ৰতিটো মুহূৰ্তত প্ৰতিজ্ঞাবদ্ধ হৈ আমাৰ ৰাষ্ট্ৰীয় দায়িত্ব নিষ্ঠাৰে পালন কৰিব লাগিব। নেতাজী সুভাষ চন্দ্ৰ বসুৱে যেনেধৰণে আমাক আদৰ্শ দেখুৱাই গ'ল, দেশৰ হকে আজীৱন সংগ্ৰাম কৰি তেখেতে যিখিনি কষ্ট ত্যাগ স্বীকাৰ কৰিলে, তাৰ বাবে আজি তেখেত আমাৰ জাতীয় জীৱনৰ আদৰ্শ পুৰুষ আৰু তেখেতৰ আদৰ্শই আমি আগন্তুক দিনত আমি আমাৰ ভাৰত ৰাষ্ট্ৰক বিশ্বৰ বুকুত আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক আহ্বান জনাইছে যে আমি এইখন ভাৰতবৰ্ষক আগন্তুক 25 বছৰ ভিতৰত বিশ্বৰ সৰ্বতোতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব, বিশ্বগুৰু আসনত প্ৰতিষ্ঠা কৰিব লাগিব আৰু বিশ্ব শান্তিৰ বাবে ভাৰতবৰ্ষই যুগে যুগে জনসাধাৰণে সদায় উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 11 বছৰে আমি যেনেধৰণে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ হকে শক্তিশালী ভূমিকা ল'বলৈ সক্ষম হলো আৰু ভাৰত ৰাষ্ট্ৰৰ লৈ অহা প্ৰতিটো ভাবুকিৰ বলিষ্ঠ প্ৰত্যুত্তৰ দি আমি যেনেধৰণে ভাৰতবৰ্ষৰ জনগণৰ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হলো, তাৰ বাবে নিশ্চিতভাৱে আমি সকলোৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব আৰু সদ্য সমাপ্ত অপাৰেশ্যন সিন্দুৰ পাকিস্তানৰ আতংকবাদীৰ বিৰুদ্ধে যি যুদ্ধ আমি আৰম্ভ কৰিছিলো, সেই যুদ্ধটো আমি সফল হলো আৰু শান্তিপ্ৰিয় জনতাৰ একো ক্ষতি নোহোৱাকৈ কেৱল আতংকবাদীক তেওঁলোকৰ যিবিলাক মূল ঘাটি সেইবিলাক বিনষ্ট কৰিলো আৰু 100তকৈ অধিক আতংকবাদী আজি আমাৰ সেনা বাহিনী আক্ৰমণত তেখেতসকলে মৃত্যুবৰণ কৰিব লগা হ'ল। গতিকে ভাৰতবৰ্ষৰ জনতাৰ স্বাভিমান ৰক্ষা কৰিবৰ বাবে আজি ভাৰতবৰ্ষৰ সেনা বাহিনী, ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান এয়াৰফোৰ্চ, ইণ্ডিয়ান নেভি সকলো মিলিত প্ৰচেষ্টাৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অপাৰেশ্যন সিন্দুৰ যিমান সফলভাৱে তেখেতসকলে ইয়াত ভাগ ললে আৰু তেখেতসকলৰ যি বীৰত্ব প্ৰদৰ্শন কৰিলে, তাৰ বাবে প্ৰতিজন ভাৰতীয় সৈনিকক লৈ গৌৰৱান্বিত, আমি সকলোৱে গৌৰৱান্বিত। সেইকাৰণে আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ হৰ ঘৰ তিৰংগা এই কাৰ্যসূচী আপোনালোক সকলোৱে আগন্তুক দিনত ডিব্ৰুগড় চহৰত নিষ্ঠাৰে সফল কৰি তোলাটো আমি আন্তৰিকতাৰে বিচাৰিছো আৰু ইতিমধ্যে আজি আমাৰ কাৰ্যসূচী মতে আমি বিভিন্নগৰাকী বিশিষ্ট ব্যক্তিৰ হাতত আমি ৰাষ্ট্ৰীয় পতাকা আমি অৰ্পণ কৰি আগন্তুক দিনত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিক ৰাষ্ট্ৰীয় পতাকা নীলিম আকাশত উৰুৱাবৰ বাবে আমি আহ্বান জনাইছো আৰু সকলোৱে অত্যন্ত শ্ৰদ্ধা সহকাৰে আমাক এই বিষয়ত সহায় জনাইছে। গতিকে মই ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ সমিতিৰ পৰা আৰম্ভ কৰি বিভিন্নগৰাকী ইয়াত আমাৰ কাৰ্যকৰ্তা উপস্থিত আছে, সকলোকে মই আজি এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে ধন্যবাদ জনাইছো আৰু আপোনালোকক আহ্বান জনাইছো হৰ ঘৰ তিৰংগা কাৰ্যসূচী আপোনালোকেও নিজৰ নিজৰ ঘৰৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আৰু আপোনালোকে তাত আপোনালোকৰ ছচিয়েল মিডিয়াত আপোনালোকে আপলোড কৰক আৰু একোখন সেলফিৰ যোগেদি আপোনালোকে এই সন্দৰ্ভত লোৱা ভূমিকাৰ সন্দৰ্ভত
জনসাধাৰণক অৱগত কৰক। মই আশা ৰাখিছোঁ এই কাৰ্যসূচী আপোনালোকে সকলোৱে শতকৰা 100% সফল কৰি তুলিব লাগিব। লক্ষ্য হ'ব ভাৰতবৰ্ষক বিশ্বৰ বুকুত আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে ইয়াৰ ৰাষ্ট্ৰীয় একতা, অখণ্ডতা আৰু সাৰ্বভৌমত্ব আমি সকলো সময়তে শক্তিশালীভাৱে নিৰাপত্তা দি যাম। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আদৰ্শৰে আমি এইখন ভাৰতবৰ্ষক সৰ্বতোতকৈ বিশ্বৰ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সকলোৱে আত্মনিয়োগ কৰিম। নমস্কাৰ। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে বন্দে। অনুষ্ঠানত উপস্থিত থাকি ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ সৈকত পাত্ৰই হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ বিষয়ে এইদৰে কয়। হৰ ঘৰ ঘৰ তিৰংগা যি অনুষ্ঠান এটা হাতত লৈছে, এই কাৰ্যক্ৰমৰ প্ৰতি সঁহাৰি ৰাখি আজি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডিব্ৰুগড়ৰ 3জন বিশিষ্ট ব্যক্তিৰ ঘৰত গৈ পেলাই তেওঁলোকৰ হাতত জাতীয় পতাকা উঠাই দিছে। প্ৰথমতে তেওঁ হৰেন্দ্ৰনাথ বৰুৱা ডাঙৰীয়া ঘৰত গৈছে, তাৰপিছত ৰাম চাচনি ডাঙৰীয়া, তাৰপিছত মাননীয় অসীম দত্ত ডাঙৰীয়া ঘৰত গৈছে। তাৰপিছত আহি আৰু তেওঁ নেতাজী উদ্যানত নেতাজী সুভাষ বসুৰ তলত মাল্যাৰ্পণ কৰিলে। আৰু এতিয়া তেওঁ খলিয়ামাৰীত কণ কণ ল'ৰা ছোৱালী 8জন ল'ৰা ছোৱালীৰ হাতত জাতীয় পতাকা উঠাই দিব। মই সকলোকে 15 আগষ্টৰ দিনা প্ৰত্যেকৰ ঘৰে ঘৰে যাতে জাতীয় পতাকাখন উত্তোলন কৰে আৰু 79তম স্বাধীনতা দিৱস ভালকৈ পালন কৰে, মই সকলোকে এই অনুৰোধ কৰিছোঁ।